হেল্ল' এভৰিৱান ৱেলকাম টু মাই মিনি ভ্লগ আৰু দেখিছানে ধুনীয়াকৈ ৰেডি হৈ মই যাব লৈছোঁ ধেমাজিৰ চিপানী আৰু ধেমাজিৰ চিপানী কিয় যাব লৈছোঁ জানেনে তাত আমাৰ মাহী আছে আৰু মাহী ভাগৰ ছোৱালীজনীৰ আজি আছে অন্নপ্ৰসন্ন আৰু ধুনীয়াকৈ আমি টমটমত উঠি আমি ধুনীয়াকৈ ষ্টেচন পালোহি আৰু ষ্টেচনত বহি আছোঁ ট্ৰেইনৰ কাৰণে ৱেইট কৰি আছোঁ আৰু সেইদিনা ইমান বেছি গৰম আছিলে তাতে ছানডে আছিলে আৰু ট্ৰেইনতো বহুত মানুহ হ'ব বুলি আমি আশা কৰি আছিলোঁ যিহেতু আৰু দেখিছানে পুৰা মানুহ একদম ভৰ্তি হৈ আছে ট্ৰেইনখনত বহিবলৈ ভালকৈ জেগা নাই আৰু যেনে তেনে আমাক আংকল এজনে চিট এটা দিলে আমি যিহেতু থিয় হৈ আছিলোঁ সেইকাৰণে আংকলজনক বহুত বহুত থেংক ইউ আমাক চিটটো দিয়াৰ বাবে আৰু এয়া দেখিছানে চানা কেঁচা চানা এইবোৰ আহি গ'ল অলৰেডি ল'ৰা ছোৱালীয়ে কিনি খাবই যিহেতু আৰু তাৰপাছত ধুনীয়াকৈ ভিউ এনজয় কৰি কৰি গৈ আছোঁ আৰু ছাইডত যে যিটো ফেমিলি দেখিলে সেইটো আমাৰে ফেমিলি মাহীহঁত আমি চব একেলগে গৈছিলোঁ আৰু এয়া আমি পাই গ'লোহি চিপানী ষ্টেচন আৰু ষ্টেচনৰ পৰা আমি টেম্পু উঠি আমি সিহঁতৰ ঘৰ পাই গ'লোহি ফাইনেলি আৰু তাৰপাছত মই চালোঁগৈ পাছফালে ধুনীয়াকৈ এয়া বনাই আছে ভাজি এখন আৰু এইফালে মাছ বনাই আছে মাংস বনাই আছে সকলোৱে আৰু বেছি ডাঙৰকৈ পতা নাই অন্নপ্ৰসন্ন আৰু এইজনী হৈছে আমাৰ টিকলিজনী যাৰ আজি অন্নপ্ৰসন্ন আমাৰ চুনুমুনু চুনচুনীজনী আৰু তাইক আমি বহুত বেছি ভাল পাওঁ বহুত বেছি মৰম কৰোঁ আৰু তাইৰ চুলিখিনি ল'ৰাৰ নিচিনা কাটি থৈছে কিয় জানেনে তাইৰ মাথাত ওকণি ওলাইছিলে আৰু মাকে ভয়তে কাটি পেলালে চুলিখিনি তাৰপাছত এয়া আমি তাইৰ কাৰণে ধুনীয়াকৈ এয়া ভাত সজালোঁ আৰু দেখিছেনে তাই পূৰা একদম কি লয় আপোনালোকে চাই থাকক কলম দেখিছেনে তাই প্ৰথম কলমটো উঠালে আমাৰ ছোৱালীজনী চোকা হ'ব কিন্তু দেই একদম লিখা পঢ়া কৰিব তাৰপাছত আমি আকৌ এবাৰ দিলোঁ তাইক কি ওলাই চাওঁ বুলি দেখিছেনে পইচা ল'লে চবেই ইমান হাঁহিছে তাই পইচাটো লোৱা দেখি আৰু তাই ইমান জানেনে যোনে তাইক ভাত খুৱাই ধুনীয়াকৈ ভাত খাইছে আৰু যোনে তাইক গিফ্ট দিছে এয়া দেখিছেনে মামাই তাইক গিফ্ট দিছে কাঁহৰ কাঁহী বাতি এযোৰ তাই ধুনীয়াকৈ টানি মেলি হ'লেও লৈছে মানে আৰু যিমানে তাইক মানে গিফ্ট দিছে যোনে খুৱাইছে একদম ধুনীয়াকৈ খাইছে গিফ্টবোৰ লৈছে তাই মানে অকণো আমনি কৰা নাই অলপো কন্দা নাই তাই এয়া ধুনীয়াকৈ মমায়েকে ভাত খুৱাইছে যিহেতু মমায়েকে প্ৰথম খুৱাই সেইবাবে মামাই ধুনীয়াকৈ খুৱাইছে আৰু আইটেম বনাইছিলে দালি ডিম হাঁহৰ মাংস কুকুৰা মাংস মাছ এইফালে পায়স ৰসগোল্লা সকলোবোৰ আছিলে আৰু কিবা দিব থাকিলে যদিও আমি নাজানো বাট সেইকেইটাই মানে আমি দিলোঁ আৰু ফল মূলো দিব পাৰে কিন্তু সেইদিনাখনি দেওবাৰ যিহেতু আছিলে আৰু চব সেইদিনাখনি বন্ধ আছিলে আৰু তাৰপাছতে মই খোৱালোঁ ধুনীয়াকৈ আৰু ময়ো ধুনীয়াকৈ তাইক গিফ্ট দিলোঁ মই বিশেষকৈ তেনেকৈ ইমান দামী উপহাৰ দিয়া নাই মই তাইক দিছোঁ এয়া কাঁহৰ কাঁহী বাতি এযোৰ এইজনী আমাৰ টিকলিজনী মই ভাবিলোঁ যে অকণমান তাইৰ লগত ফটো ভিডিঅ' উঠাওঁ তাই মানে ফোনত ফটো ভিডিঅ' উঠালে একদম ধুনীয়াকৈ চাই দিয়ে আৰু মোৰ লগতে ধুনীয়াকৈ কথা পাতিছে দেখিছেনে মোৰ চশমাটো লাগে তাইক আৰু তাই মানে ৰাতিটো ইমান বেছি ফেন ল'লে তাই চৰ্দি হৈ গ'ল পিছদিনাখনিলৈকে আৰু ধুনীয়াকৈ তাইৰ লগত অলপ ধেমালি কৰিলোঁ আৰু মাহীহঁতৰ লগতে দেখিছেনে ইমান ধুনীয়াকৈ লেচু লাগি আছে মানে মোৰ এনেকুৱা লাগিছে যেন গোটেইখিনি লৈ মই খাই পেলাওঁ কিন্তু কেঁচা হৈয়ে আছিলে মানে অকল পকিবলৈ বাকী কিন্তু চব হৈয়ে আছে একদম মানে ধুনীয়া হ'লেও এটা ছিঙিলোঁ কিন্তু দেই টেঙা খাই মেলি আমি ধুনীয়াকৈ মাহীয়ে মই অলপ ওলাই আহিলোঁ স্কুটি লৈ যিহেতু বহুত গৰম আছিলে সেইদিনাখনিয়ে আৰু আমি মাহীয়ে মই ভাবিলোঁ যে অলপ ওলাই যাওঁ সিহঁতৰ ৰাস্তাবোৰ চাওঁ তাৰপাছত সেয়া ধুনীয়াকৈ আমি ৰাতিটো থাকি মেলি পিছদিনাখনে আমি ঘৰলৈ যাবলৈ ৰেডি হৈ আছিলোঁ আৰু ধুনীয়াকৈ মই ওলালোঁ আৰু মোক কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিব তাৰপাছত আমি টিকলিজনীক ল'লোঁ অকণমান যিহেতু তাইক আমি এতিয়া এৰি থৈ গুচি যাম আৰু তাইলৈ বহুত বেছি মনত পৰি থাকে যিহেতু তাই বহুত দূৰতো থাকে লগ কৰোঁ বুলি ক'লেও কৰিব নোৱাৰোঁ আৰু তাইক মই কৈছোঁ যে আমাৰ তালৈ যাবা ইয়াত বহুত গৰম হয় মানে সিহঁতৰ ঘৰটো বহুত বেছি গৰম হয় তাইক সেয়া বাই কৰি আমি ট্ৰেইনত উঠি ঘৰ মোহালোঁ বাই